কৰ্ণাটকৰ পৰা ভাৰত ভ্ৰমণৰ উদ্দেশ্যে খোজকাঢ়ি ডেৰগাঁও পালেহি এজন ব্যক্তি। কৰ্ণাটকৰ মেহচুৰৰ কৃষ্ণনায়ক নামৰ যোগৰ শিক্ষক এজনে ভাৰত ভ্ৰমণৰ উদ্দেশ্যেৰে আৰম্ভ কৰিছে এক যাত্ৰা। তেওঁ ভাৰত, নেপাল আৰু ভূটান এই তিনিওখন দেশ পদপথে খোজকাঢ়ি শেষ কৰাৰ সংকল্প লৈ আজি ১.৫ বছৰে পদযাত্ৰা কৰি আছে। বৰ্তমানলৈকে তেওঁ ১৮খন ৰাজ্য পদযাত্ৰা কৰি অতিক্ৰম কৰিছে। বৰ্তমানলৈকে তেওঁ ১২,০০০ কিলোমিটাৰ অতিক্ৰম কৰিছে পদপথে খোজকাঢ়ি। তেওঁ যাত্ৰাৰ মূল উদ্দেশ্য হ'ল যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ, স্বাস্থ্যৰ প্ৰতি সজাগতা, লগতে প্ৰকৃতি সুৰক্ষা কৰাৰ উদ্দেশ্যেৰে মানুহক জাগ্ৰত কৰা। আজি তেওঁ পদপথে খোজকাঢ়ি ডেৰগাঁৱত উপস্থিত হ'ল। ডেৰগাঁৱত উপস্থিত হৈ ডেৰগাঁৱৰ অসম পুলিচ ট্ৰেইনিং কলেজৰ APTCত প্ৰশিক্ষণ লৈ থকা মণিপুৰৰ নৱনিযুক্ত আৰক্ষীৰ প্ৰশিক্ষাৰ্থীসকলক যোগবিদ কৃষ্ণ নায়ক ডাঙৰীয়াই যোগৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে আৰু যোগৰ প্ৰশিক্ষণ দিয়ে। ইয়াৰ পাছতেই ডেৰগাঁৱৰ চৰকাৰী মাধ্যমৰ দুখন আগশাৰীৰ বিদ্যালয়, ডেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক যোগৰ গুৰুত্ব, প্ৰকৃতি সুৰক্ষাৰ বিষয়ে অৱগত কৰাৰ লগতে তেওঁ যোগৰ কিছু প্ৰশিক্ষণ আগবঢ়ায়। ইয়াৰ পাছতেই তেওঁ ডেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌল দৰ্শন কৰি আপ্লুত হৈ পৰে। তেওঁৰ এই যাত্ৰাত ডেৰগাঁৱত সহযোগ কৰে জনপ্ৰিয় সংবাদকৰ্মী মাধুৰ্য বৰা, যোগ শিক্ষক সুৰজিৎ শইকীয়া, সমাজকৰ্মী অশোক সিংহে। ডেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্ট লাইভ অসম। তেওঁ এজন যোগৰ শিক্ষক হয়। তেওঁ এটা উদ্দেশ্য, মহৎ উদ্দেশ্য লৈ ভাৰত ভ্ৰমণৰ কাৰণে ওলাইছে। বৰ্তমানলৈকে তেওঁ ১৮খন ৰাজ্য অতিবাহিত কৰিছে। পদপথেদি তেওঁ খোজকাঢ়ি গৈছে। তেওঁৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্যৰ প্ৰতি সজাগতা। আমাৰ যোগ, আমাৰ চিকিৎসা পদ্ধতিৰ এটা ভাগ হৈছে যোগ। আমি যোগৰ কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে, আমাৰ ভাৰততে উৎপন্ন হৈছিল যোগৰ সেই পদ্ধতি। কিন্তু আমি ভাৰতবাসীয়ে সেইটো পাহৰি গৈছোঁ যে যোগৰ আকৌ প্ৰসাৰ হ'ব লাগে। সেইকাৰণে কৃষ্ণ নায়ক ডাঙৰীয়াই কৰ্ণাটকৰ পৰা পদপথে খোজকাঢ়ি আহি আজি অসমত উপস্থিত আছে। আমি ডেৰগাঁৱত উপস্থিত আছে। তেওঁক আমি ডেৰগাঁওবাসী ৰাইজৰ হিচাপে ধন্যবাদ জনাইছোঁ। এইকাৰণে ধন্যবাদ জনাইছোঁ, এনেকুৱা এজন ব্যক্তি তেওঁ যোগৰ কাৰণে, তেওঁ দেশৰ কাৰণে, দেশ মাতৃৰ কাৰণে আজি ওলাই আহিছে। আমাৰ ডেৰগাঁৱৰ ফালৰ পৰা, অসমবাসীৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু তেওঁলৈও আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ দাদা, আৰু আশা লৈছোঁ তেওঁ যাত্ৰা যাতে শুভ হওক, মংগল হওক, তাৰে কামনা কৰিছোঁ। তেওঁ ভাৰত ভ্ৰমণ যিটো উদ্দেশ্য লৈ আগবাঢ়িছে, তেওঁ সুকলমে ভাৰত ভ্ৰমণ কৰি আহক। তেওঁৰ যিটো উদ্দেশ্য, আজি ১.৫ বছৰ কাল তেওঁ ঘৰখন এৰি, তেওঁৰ নিজৰ মাতৃ পিতৃক এৰি যিটো যোগৰ কাৰণে ত্যাগ কৰিছে, ত্যাগক আমি চেলুট জনাইছোঁ। তেওঁ যাতে তেওঁ যিটো উদ্দেশ্য লৈ আহিছে, উদ্দেশ্যটো সাফল্যমণ্ডিত হওক, তাৰে কামনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক।